যিখিনি সাহায্য পাব লাগে তাত কোনো ধৰণৰ প্ৰব্লেম নাই। পশুখাদ্য দিয়া হৈছে, চবেই দিয়া হৈছে। মই কি ক'লোঁ যে চৰকাৰী সাহায্যটো প্ৰব্লেম হোৱা নাই। মোৰ মনত কষ্ট পাই আছোঁ যে এই দুখীয়া মানুহবিলাক কিমান কষ্ট পাব লগা হৈছে। পানী উঠিলে ঘৰৰ পৰা ওলাই আহিব লগা হ'ল, ধান যিখিনি ঘৰত আছিল এইটো নষ্ট হৈ গ'ল, ল'ৰা ছোৱালীৰ কিতাপ কপি নষ্ট হৈ গ'ল। এইবিলাক মানসিক কষ্টটো আছে মানুহবিলাকৰ। কি ক'ম আৰু দেখিছেতো মানুহ কিমান কষ্টত আছে। আৰু দুখীয়া মানুহৰ জীৱনটোতো জুৰুলা হৈ যায়। বানপানীত ঘৰ নষ্ট, ধান নষ্ট, শিবিৰত আহিব লাগে। কি ক'ব, কেনেধৰণে সহায় কৰাৰ আশ্বাস দিছে? যিমান পাৰিম, যি কৰিব পাৰিম কৰিম। বানপানী কমিলে কষ্ট আছে মানুহৰ। আপোনাৰ সমষ্টিত এটি শিশুৰো মৃত্যু হৈছে বানপানীত, এতিয়া আপুনি যাব পৰিল। বাটপথ নাই, বাটপথটো হ'ব, কিন্তু ব্ৰহ্মপুত্ৰ পানীটো ৰখাবৰ কোনো ব্যৱস্থা নাই। মানে ইমান বেয়া লাগে, দুখীয়া মানুহৰ ঘৰবিলাক ধ্বংস হৈ যায়, পৰিয়াল কষ্টত আহি যায়, আকৌ বনাবৰ কাৰণে মানে সময় লাগে। চৰকাৰে পইচা দিয়ে যদিও মানে কষ্ট আছে মানুহৰ। প্ৰশাসনৰ পৰা পৰ্যাপ্ত সাহায্য দিয়া হৈছে? নাই, সাহায্যটো মোৰ তৰফৰ পৰাও দিছোঁ, প্ৰশাসনৰ তৰফৰ পৰাও দি আছে, কিন্তু সাহায্য দিলে কি হ'ব, মানুহখিনিতো মানসিকভাৱে কষ্টত আছে। বান হোৱা নাই, গুৱাহাটীত কৃত্ৰিম বান হয়। ব্ৰহ্মপুত্ৰ পানী এতিয়া ভৰুলতকৈ 350 চেণ্টিমিটাৰ ওপৰত আছে, 150 mm ওপৰত আছে, অৰ্থাৎ 1 ফুটৰো বেছি ব্ৰহ্মপুত্ৰ পানী ওপৰত আছে। চুইচ গেট বন্ধ কৰি আমি ভৰলুৰ পানী ব্ৰহ্মপুত্ৰত নিষ্কাশন কৰি আছোঁ। আৰু যেতিয়ালৈ ভৰলুৱে পানীটো ব্ৰহ্মপুত্ৰত পেলাই থাকিব পাৰিব, ব্ৰহ্মপুত্ৰ ডেঞ্জাৰ লেভেলৰ তলত থাকিব, আৰু বৰষুণ যদি নিদিয়ে কষ্ট নহ'ব। কৈছোঁ, ইয়াৰ ওপৰততো মই কৈছোঁ যে অতিকে বেদনা দিয়া ঘটনা। ভগৱানে কাৰো লগত তেনেকুৱা ঘটনা হ'ব নালাগে। নিজৰ চকুৰ সন্মুখত ল'ৰাটোৱে নালাত গ'লগৈ। কি ক'ব আৰু, দুৰ্যোগৰ সময়, সকলো একগোট হৈ থকাটো উচিত।